দেখা গৈছে যে অসমৰ পৰা 2500 ভিলেজ ব্ৰহ্মপুত্ৰ নদীত ইতিমধ্যে জাহ গৈছে। গতিকে অসম এটা নদীমাতৃক দেশ, গতিকে অসমৰ বহুতো গাঁও ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈছে। গতিকে মানুহে খেতি মাটি হেৰুৱাই, মানুহে মাটি হেৰুৱাই নদীৰ গৰাখহনীয়াৰ ফলত মানুহে ইয়াতে বসতি স্থাপন কৰিবলৈ লৈছে। গতিকে এই মানুহবিলাক এই বিজেপি চৰকাৰে একপক্ষীয়ভাৱে দমনমূলকভাৱে এই মানুহবিলাকক উচ্ছেদ কৰি আছে। এটা বিশেষ সম্প্ৰদায়ৰ মানুহক টাৰ্গেট কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মানুহবিলাকক উচ্ছেদ কৰি আছে। পুনৰ সংস্থাপনৰ ব্যৱস্থা নাই। আপোনালোকে জানে যে ইতিমধ্যে আমাৰ ইয়াতে দুজন মানুহে আত্মহত্যা কৰিছে আৰু মানুহে আত্মহত্যাৰ কাৰণে চেষ্টা কৰিছে। এই মানুহবিলাকক যে পুনৰ সংস্থাপন দিব লাগে, মানুহবিলাকে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। আৰ্টিকেল 300A ভাৰতীয় সংবিধানৰ এটা সম্পত্তিৰ অধিকাৰ। গতিকে সকলো নাগৰিকক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা হৈছে। এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই অসমৰ জনসাধাৰণক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। এটা অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিটলাৰী শাসন চলাইছে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আপোনালোকে এই মানুহবিলাকৰ কাৰণে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। অতি সোনকালে মানুহবিলাকক 5 লাখ টকা কম্পেনচেশ্যন ক্ষতিপূৰণ হিচাপে দিব লাগে আৰু মানুহবিলাক যাতে ভৱিষ্যতে ভালকৈ জীয়াই থাকিব পাৰে, ল'ৰা ছোৱালীৰ শিক্ষাৰ যাতে ব্যৱস্থা কৰিব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিবলৈ বিজেপি চৰকাৰক আমি ইতিমধ্যেই অনুৰোধ জনাইছোঁ। আপোনাৰ যদি কাৰণে যদি সংস্থাপনৰ ব্যৱস্থা নকৰে, আমি জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম।